11:42 মান হৈছে আৰু ট্ৰেড কৰিবলৈ বহিছোঁ এতিয়া ৰাতি। চাওঁ ছেটআপ পাওঁনে নাই, এঘণ্টামান দিম। যদি আমাৰ ছেটআপ পাওঁ তেনেহ'লে আমি ট্ৰেড কৰিম, আৰু যদি নাপাওঁ তেনেহ'লে এভইড কৰিম। ব'লা তেনেহ'লে লেপটপৰ স্ক্ৰীণত চাৰ্টখন খুলি লওঁ গ'ল্ডৰ ফাণ্ডেড ৰুমৰ, যিহেতু মই ফাণ্ডেড একাউণ্টত ট্ৰাই কৰি আছোঁ ট্ৰেড কৰিবলৈ। চ' ব'লা ডেছবৰ্ডখন অ'পেন কৰি ল'লোঁ। ঠিক আছে, তো এইটো $5,000 পৰা আমাৰ কালি ট্ৰেডটোত এছ এল গৈছিল যিহেতু। আৰু ইয়াতে আমাৰ এটা কথা দেই, মই কালি গম পালোঁ, এইটো ডে কাউণ্ট হোৱা নাই। চোৱা, এইটো যে 5 ডে বুলি আছে, 5ত এদিনো ডে কাউণ্ট হোৱা নাই। আমি ট্ৰেড কৰিছিলোঁ বাট ডে কাউণ্ট হোৱা নাই। কিন্তু এইটো কিয় হোৱা নাই, কাৰণ এই যোনটো লছ আমাৰ লিমিটটো, এইটো $4টো আমাৰ মানে এৰাউণ্ড $15 মান হ'ব লাগিব। ঠিক আছে, $15 উঠা নমা হ'লেহে মানে এই 5,000 কেপিটেলৰ $15 মান আপ বা ডাউন, মানে পজিটিভ বা নিগেটিভ হ'লেহে মানে আমাৰ ইয়াতে ডে কাউণ্ট হ'ব। চ' এতিয়া যিহেতু আমাৰ $4হে মাইনাছ হৈছে, চ' আমাৰ ইয়াত ডে কাউণ্ট হোৱা নাই। গতিকে এইটো এটা কথা গম পালোঁ যে আমি এইটো এটলিষ্ট মানে $15 বা $20 মান আমি এইটো আপ ডাউন কৰিলে আমাৰ ডে কাউণ্ট হ'ব বুলি। ঠিক আছে, এই 5 দিন ডে কমপ্লিট কৰাটো মেণ্ডেটৰী হয়। এইটো কৰিলেহে আমাৰ ছেকেণ্ড ষ্টেপত যাব পাৰিম। ঠিক আছে, আৰু আমাৰ টাৰ্গেটখিনিও এচিভ কৰিব লাগিব। গতিকে ট্ৰেড নাওত ক্লিক কৰোঁ এতিয়া। গ'ল্ডৰ চাৰ্টখন আছেই। এইটো এটা ধুনীয়া মমেণ্ট গ'ল। ঠিক আছে, কিমান পিপছৰ এইটো, অলমষ্ট 53 মানে 50 ধৰি লৈছোঁ। টাইমিংটো 13:45 হৈ আছে। 13টা ফ'কাছ কৰা নাই, 13:45ত এইটো মুভমেণ্ট আহিছিল। ঠিক আছে, চ' মই যিহেতু ৰাতি 12:20 পৰা এঘণ্টামান এটালৈকে মই টাইমটো চিলেক্ট কৰিছোঁ। চ' এইটো কাৰণে এইখিনি টাইমত মুভমেণ্ট আহিলেহে একচুৱেলি মই ল'ব পাৰিম। বাট ঠিক আছে, মই টাইমটো অকণমান চাই চিতি হয়তো আগুৱাই দিব পাৰোঁ, 6টা-7টামান কৰি দিব পাৰোঁ। ঠিক আছে, কাৰণ সেইখিনি টাইমত মুভমেণ্ট বেছি অহা নিচিনা লাগিছে। বাকী তোমালোকে যদি জানা যে কোন টাইমত গ'ল্ডৰ মুভমেণ্ট আহে, কমেণ্টত জনাই দিবাচোন, তেতিয়া মই সেইখিনি টাইমত ট্ৰেড কৰিব চেষ্টা কৰিম। মই যিহেতু গ'ল্ডত তেনেকৈ ট্ৰেড নকৰোঁৱে, এতিয়া ইয়াতহে কৰিছোঁ। অ'কে, চ' এতিয়া বৰ্তমান মাৰ্কেটটো চাব গ'লে 5 মিনিট টাইম ফ্ৰেম কৰি ৰাখিছোঁ আৰু ছাইডৱেজ হৈ আছে। চ' অলপ আমি ৱেইট কৰিম, ৱেইট কৰি পেলাই যদি ছেটআপ পাওঁ তেনেহ'লে ল'ম, আৰু নহ'লে নলওঁ। আৰু ছেটআপ বুলি ক'লে আমাৰ চিম্পল লিকুইডিটি কনচেপ্টত হ'ব। আৰু এতিয়া যদি আমি চাওঁ তেনেহ'লেতো এইখিনি জেগাত হায়াৰ টাইম ফ্ৰেমত ছেট কৰোঁ এবাৰ। 1 আৱাৰ চিলেক্ট কৰি লৈছোঁ। 1 আৱাৰ চিলেক্ট কৰি লোৱাৰ পিছত তোমাৰ অ'কে, চ' একচুৱেলি এই পইণ্টটোৰ লিকুইডিটিটো লৈ গৈছে। ঠিক আছে, এই পইণ্টৰ লিকুইডিটিটো ইয়াত লৈ পেলাই এইটোলৈকে যাব লাগে বা এইটো পাৰ কৰি দিব চাগে। ঠিক আছে, কিন্তু তথাপিও এইখন জেগাত অলপ ছাইডৱেজ জ'ন, যিহেতু ছাইডৱেজ হ'ব। ঠিক আছে, অলপ আমি ধ্যান দিব লাগিব। আৰু কালি যিহেতু এটা এনেই কৰি দেখাইছিলোঁ 0.01ত, আজি আমি 25% কেপিটেলৰ ইউজ কৰিম ট্ৰেড। অ'কে, তেনেহ'লে ৱেইট কৰোঁ অলপ। চ' গাইজ 12:30 বাজিলে, আধা ঘণ্টা ৱেইট কৰিলোঁ আৰু বৰ্তমান মাৰ্কেট ছেইম ছাইডৱেজে হৈ আছে। মই ৱেইট কৰি আছোঁ এই পইণ্টটোৰ লিকুইডিটিটো যদি লয় তেনেহ'লে COC বনিলে আমি লং এটা প্লেন কৰিম। ছেইম এইটো টাৰ্গেট থাকিব ইমানলৈকে। অলমষ্ট এইখিনিত আমাৰ যদি এণ্ট্ৰি হয় তেনেহ'লে টাৰ্গেট আমাৰ এইটো পইণ্টলৈকে থাকিব, অলমষ্ট 20। অ'কে, তো ইমানখিনিমান আমাৰ টাৰ্গেট থাকিব। বাট এতিয়া কি হৈছে, মাৰ্কেট অহা নাই, মানে এনেকৈ ছাইডৱেজ হৈ আছে, আপ এণ্ড ডাউন। চ' 1টা বজালৈকে মই ৱেইট কৰিম, তাৰপিছত মই কাট কৰি দিম, ছেটআপটো অফ কৰিম। ঠিক আছে, চ' 1টা বজালৈকে চাওঁ আৰু আধা ঘণ্টা ৱেইট কৰি কি হয় নহয়। বাকী যদি ইয়াৰ পৰা ওপৰত যায়গৈ তেনেহ'লে হয়তো মই ট্ৰেড ইয়াত পাঞ্চ নকৰোঁ, কাৰণ মোৰ যোনটো লিকুইডিটি কনচেপ্ট হয় সেই হিচাপত মই ট্ৰেড কৰিব বিচাৰোঁ। বাকী তোমালোকে কি কনচেপ্টত ট্ৰেড কৰা কমেণ্টত জনাই দিবা।
তো গাইজ এটা বাজি গ'ল বৰ্তমান দেখিব পাইছা কিন্তু বক্সটোৰ ভিতৰতে থাকি গ'ল মাৰ্কেট মুভমেণ্ট নহ'ল যিটো বিচাৰিছিলোঁ এনেকুৱা স্মুথ মুভমেণ্ট সেইটো নাহিল বাৰু একো কথা নাই হয়তো ৰাতি 3টামান বজাত এই মুভমেণ্টটো আহিব ঠিক আছে এই তলৰ লিকুইডিটিটো ল'বলৈ নহ'লেতো এইটো লিকুইডিটি যোনটো প্ৰিভিয়াছ লৈছিলে তাতে ই ওপৰলৈ যাবগৈ তো এইটো কাইলৈ দেখা যাব কি হ'ব বৰ্তমানটোতো বক্সটোৰ ভিতৰতে আপ এণ্ড ডাউন কৰি আছে আৰু চ' লগ পাম কাইলৈ ভিডিঅ'টোত ডেইলি ভিডিঅ' দিম ট্ৰেড কৰিলেও নকৰিলেও ডেইলি এটা ভিডিঅ' আহিব আৰু লাইভটো আহিম মই টাইম লাগিব অলপ 2-3 মাহমান পিছত লাইভ আহিম ঠিক আছে তেতিয়ালৈকে তোমালোকে চবেই মিলি কৰি 10K ছাবস্ক্ৰাইবাৰটো কৰি দিয়া ইউটিউবত ভাল লাগিব তেতিয়া বাই বাই